উচ্ছেদক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে একশ্যন মুডত অসম আৰক্ষী কাইলৈ গোৱালপাৰাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে ঘৰ মাটি খালী কৰিলে একাংশ লোকে দহিকাটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত সোণাপুৰত 9 আৰু 10 নৱেম্বৰত চলিব বৃহৎ উচ্ছেদ অভিযান মুঠ 6টা পৰিয়ালৰ ঘৰ 1143 বিঘা ভূমি 3খন চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু এটা মছজিদৰ উচ্ছেদ চলাব ৰাজ্য চৰকাৰে 70% লোকে ইতিমধ্যে নিজেই ঘৰ খালী কৰিছে আমি আজি 20 বছৰ হল এতে আহিছো আমি তো যেতিয়া আহিছো তেতিয়া গম পোৱা নাছিলো তেতিয়া আমি গম পাইছিলো যে হিটো দশভুজা দেৱস্থান হয় হিটো গম পাই হেনা আমি এতে আহি ঘৰ সাজিছো কিন্তু এতিয়া 20 বছৰ পাৰ হৈ গেছে সেইদিনা আমি শুনা পালো যেতিয়া নোটিশ দিলে তেতিয়া আমি শুনা পালো যে ইখিনি জায়গা দহিকাটা সংৰক্ষিত বনাঞ্চল এতিয়া আমি জানিলো কিন্তু 20 বছৰ যে হৈ গল তেতিয়া সরকারি প্রশাসন হয়তো ডিআইপুর রেঞ্জার ফরেস্টার কিবিলাক কথা আছিল যদি বনাঞ্চল হয় তেতিয়া তাহতৰ কব লাগছিল যে হেতু দহিকাটা বনাঞ্চল তাৰ পৰা তোমালোকে গুছি যোৱা তেতিয়া তো আমি ঘৰ বাৰী কৰ নাবান্ধিলি হয় আমি চৰৰ পৰা আহিছো নদীয়ে ভাঙি লৈ গেছে তাৰ পিছত আমি চৰৰ পৰা আহি এতে ঘৰ সাজিছো আমি তো ৰাতাৰাতিৰ ভিতৰি ইয়াতে আহা নাই আমি চাও কিমান গছ গছনি ইয়াতে আহি ফলাফক কৰি তুলি আছো অভিযানৰ বাবে অসম বন সুৰক্ষা বাহিনীৰ 125 জন আৰু অসম আৰক্ষীৰ 200 জন জোৱান মোতায়েন কৰা হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই যেন কঠোৰ হৈ পৰিছে অসম আৰক্ষীও উল্লেখ্য যে গোৱালপাৰাৰ সেই বিশেষ অঞ্চলটোত 1959 চনত প্ৰস্তাৱিত ৰিজাৰ্ভ ফৰেষ্ট আৰু 1973 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল 70 বছৰ ধৰি আহিছো আগতে গম পোৱা নাছিল খুৰা আগতে আমি গম পোৱা নাছিলো কেতিয়াৰ পৰা গম পালে এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল হাইসলা নোটিশ দিল তাৰ পিছত পাইকান নোটিশ দিল তাৰ পিছত তাৰ বহুদিন পিছতে ইয়াতে মানে বলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিকাটা মানে বনাঞ্চল আসলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিকাটা নহয় এইটো আসলতে হল দশভুজা আমার এইফালে এলপি স্কুল আছে গারোপাড়া আমার এইফালে এলপি স্কুল আছে সোনাপুর আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া এফালে আমার ল'ৰা ছোৱালী আছে কাগজপাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ ক'ৰ পৰা আহিছিল খুৰা আমি আহিছো চৰৰ পৰা কিমান বছৰ হ'ল ইয়াতে কিমান বছৰ হ'ল ইয়াতে ঘৰ বানা 17 বছৰ মান হ'ল আগতে গম পোৱা নাছিল এইটো আগতে গম পোৱা নাছিলো আমি আৰু কোনো কোৱা নাই এটা সরকারি সুবিধা দিছে ইয়াতে সরকারি সুবিধা ইয়াতে আছে ইলেক্ট্ৰিচিটি আছে লাইন আছে সরকারি ঘৰ আছে লেট্ৰিন বাথৰুম আছে তাৰ পিছত পানীৰ যিটো সুবিধা পানী দিছে অংগনবাদী আছে সরকারি সুবিধা গোটেইখিনি আছে নিউজ ডেস্ক ৰিপৰ্ট পিপলছ টিভি অসম নিউজ এনি